গাইজ আজি আমি আপোনালোকক এখন নদী দেখুৱাবলৈ গৈ আছোঁ যিখন নদীয়েদি মানে মানুহ পাৰ হৈ যাবলগীয়া হয় দলং চলং নাই আৰু গৰু গাই মানুহ চব তেনেকৈ পাৰ হৈ যায় নদীয়েদি সেই নদীখনলৈ গৈ আছোঁ আৰু আপোনালোকক কিছু ভিউ দেখুৱাম আপোনালোকে চাই যাব আৰু কেনেকৈ পায় এবাৰ ক'ব বলক এতিয়া গৈ থাকোঁ আহি পালোহি বন্ধুসকল এখন নদী আৰু নদীখন এতিয়া আমি পাৰ হ'ব লৈছোঁ এয়া চাওক নদীখন আমি পামগৈ পাৰ হোৱা নাই এইটো এটা তাৰে এটা হেৰি ভাগ অংশ এইটো চাগে এইটো পাৰ হ'ব লাগিব এনেকৈ আৰু এইপিনেদি যাব লাগিব আজি বেলেগ এটা জেগা আহি পালোঁ দেই জেগাটো এখন কাকৈ নদীয়ে হয় আৰু আপোনালোকক ভিউবোৰ দেখুৱাম ইয়াৰ চাই যাওক আৰু আমি যাব লাগিব এতিয়া এইটো ৰাস্তাত দেখিছে নহয় আৰু এইপিনে এটা নলা সুতি বৈ আহিছে আৰু সেইপিনে এখন ডাঙৰ নদী আছে তালৈকে গৈ আছোঁ বলক আপোনালোকক দেখুৱাবলৈ আপোনালোকে চাই যাওক মোৰ লগত ভিডিঅ'টো সম্পূৰ্ণকৈ বলক এতিয়া যাওঁ বন্ধুসকল নদীৰ ভিউটো এইটো হয় চাওক এই নদীখনে কিমান ধুনীয়াকৈ গৰু চৰুবোৰ পাৰ হৈ সিপাৰৰ পৰা এইপাৰলৈ বন্ধুসকল আজি আপোনালোকক সেইটো ভিউকে চোৱাবলৈ আনিলোঁ আৰু এইবোৰ চাওকচোন নদীখন মানে যেনে তেনে পানী পাৰ হৈ যাব লাগিব এতিয়া এইবিলাক সৰু সৰু সুঁতি হৈছে আৰু এইখনক কৈ কাকৈ নদী দেই এইখন চাওক এইখন এতিয়া পানী ইমান নাই আগতে পানী বহুত আছিলে বাৰিষা হ'লে পানী ইয়ালৈকে আহি যায় কিন্তু আজিকালি মানে পানীটো ইয়াৰ অলপ কমি গ'ল ইয়াৰ মানে সুঁতিবোৰ যেনি তেনি হৈ যোৱাৰ কাৰণে যেনি তেনি এতিয়া বৈ যায় বৈ যোৱাৰ কাৰণে ইয়াৰ পানীবোৰ একদম কম হৈ গ'ল আৰু চাওক সেইপিনে দৃশ্যবোৰ চাওক ইয়াৰ পৰা আপোনাৰ পাহাৰ ছাইডটোলৈ অলপ দূৰ হৈ যায় দূৰ মানে ভালমানখিনি দূৰ হৈ যায়গৈ আৰু আমি গৈ আছোঁ এতিয়া আগলৈ আৰু আগত আপোনালোকক দেখুৱাই গৈ থাকিম বলক যি পাওঁ আৰু আপোনালোকক দেখুৱাম আৰু আপোনালোকে সেইবিলাকে চাব আজি বন্ধুসকল আজি আপোনালোকক দেখুৱাবলৈ আনিছোঁ আমাৰ ওচৰতে এখন নদী আছে নদীখনৰ নাম হ'ল কাকৈ আৰু নদীখন মানে এতিয়া বৰ্তমান বেলেগ এটা দিশত গুচি যোৱাৰ কাৰণে ইয়াত মানে পানীটো কম আহে আৰু এই জেগাটোৰ নাম হ'ল মানে এই জেগাটোৰ নাম হ'ল বেহাবস্তি বুলি কয় বেহাবস্তি এৰিয়া হয় এইটো জেগাটো মানে বেহাবস্তি প্লেচ বুলি কয় আৰু সিফালে আছে আপোনাৰ বাগান সিফালে আছে যিখন মানে কি আমাৰ চীনাতলীয়া বাগান বুলি কয় চীনাতলীয়া বাগানখন সিফালে আছে আৰু মোৰ বেক চাইডে দেখিছেনে এইখিনি হাবি জংঘল কিমান ধুনীয়া হাবি জংঘল হৈ আছে আৰু ফ্ৰণ্ট চাইডে নদীখন এইখন নদীখন আৰু এইফাললৈ অলপ নদীখন বহল হৈ গৈছেগৈ বেলেগ একো নাই মুঠতে নদী পাৰ আৰু বহুত ধুনীয়া পৰিৱেশ জনসংখ্যাও তেনেকৈ হেৰি নাই একদম নদী পাৰে পাৰে ঘূৰিবলৈ ভাল আৰু কি ক'ম এতিয়া এইবিলাক চাওক এইবিলাক সুঁতিবোৰ এনেকৈ বৈ আহিছে যে এই সুঁতিবোৰেদি এতিয়া আমি পাৰ হৈ যাব লাগিব এইপিনেদি পাৰ হৈ যাব লাগিব বলক এতিয়া পাৰ হৈ যাওঁ এতিয়া প্ৰথমতে পেণ্টটো কুচাই ল'ব লাগিব পেণ্টটো কুচাই নল'লে মানে গোটেই পেণ্টটো তিতি যাব আৰু পানীটো বাম আছে কিন্তু মানে সুতটো অকণমান স্পীড বলি আছে আপোনালোকে চাব পাৰে চাওক কিমান সুতটো বলি আছে অকণকৈ আৰু বন্ধুসকল দৃশ্যবোৰ চাওক ইয়াৰ নদী পৰিৱেশবোৰ ভাল লাগে ইয়াৰ জনবসতিবিলাক এই নদী পাৰত কম আৰু সিফালেতো এখন বাগানে আছে আৰু বাগানৰ পৰা বহুত দূৰ যাব লাগিব পাহাৰলৈ ইয়াৰ পৰা অলপ দূৰ হৈ যায়গৈ আমি আজি ইয়াৰ দৃশ্যটোকে দেখুৱাম আৰু বেছি টাইম নাই মানে আমি বেলেগ ঠাইলৈ গৈছিলোঁ দেৰি হ'ল পলম হ'ল সেইকাৰণে আপোনালোকে এইকণকে দেখুৱাই পিনি যাম বুলি ভাবিছোঁ বলক এতিয়া
চাওক বন্ধুসকল, আমি এতিয়া এই নদীতে মানে এইটো মানে অকণমান দ্বীপৰ নিচিনা হৈ আছে, দেখিবলৈ দ্বীপ নিচিনা হৈ আছে। সেই তাৰ ওচৰ পাই গ'লোহি আৰু আপোনালোকক দেখুৱাইছোঁ। এইফালে নদীখন অকণমান বহল হৈ গৈছে, বেলেগটো একো নাই। এইফালে গৈ গৈ পিনে বেহৰা বস্তি বুলি কয়, বেহৰা বস্তি বুলি জেগা এটাও লাগে। তাৰপাছত গৈ 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 এইটো একদম কদম এৰিয়া বুলি কয়। কদম এৰিয়াত তাত ওলাই যায়গৈ। সেইপিনে গৈ পিনি ডাইৰেক্ট নদীখন গৈ পিনি সেইপিনে গৈ পিনি সোৱণশিৰি বুলি যিখন ডাঙৰ নদী আছে আমাৰ ইয়াত, সোৱণশিৰি, সেই সোৱণশিৰি নদীত গৈ এইখন লগ লাগিছেগৈ। এইখন গৈ পিনি তাত পৰিছেগৈ নদীখন, আৰু সোৱণশিৰিৰ পৰা গৈ আকৌ ব্ৰহ্মপুত্ৰত লাগেগৈ। সেইবিলাক কানেকশ্যন হৈ আছে নদীবিলাকৰ। আৰু চাওক নদীখনৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ, আৰু আপোনালোকে চাই যাওক। আজি পানীটো অলপ বেছি যেন লাগিছে, পানীটো অলপ বেছি হৈ আছে, বন্ধুসকল। আৰু নামিব নোৱাৰি, দও আছে বৰ্তমান, আৰু নামিব নোৱাৰি মানে। নমাহেঁতেন মই নামিব পৰাহেঁতেন মই আপোনালোকক নামি মেলি দেখুৱালোহেঁতেন। আৰু বৰষুণ চাই যাওক। আৰু পানীবোৰ মানে অলপ লেতেৰা হৈ আছে বন্ধুসকল। চাওক পানীবোৰ মানে অলপ বালি মিক্স হৈ আহিছে, পানীবোৰ মানে লেতেৰা পেতেৰা হৈ আহিছে। আৰু মানুহবিলাকে তেনেকৈয়ে আৰু ইয়াত বসতি কৰে। চাওক মই দেখুৱাইছোঁ আগলৈ, সেইপিনে ভিউবোৰ দেখুৱাইছোঁ, আৰু আপোনালোকে চাই অকল দূৰত আৰু মানুহ এজনে গৰু পাৰ কৰাই আছে নদীয়েদি। চাওক কিমান ধুনীয়া লাগে। আৰু গৰুবোৰ নদীয়েদি ধুনীয়াকৈ পাৰ হৈ আহে, চাওকচোন কিমান ধুনীয়া লাগে। আৰু এইপিনে ছাইডটো চাওক, সেইপিনৰ পৰা নদীখন বৈ আহিছে এনেকৈ, আৰু এইপিনে বৈ গৈছে। আৰু এইটো ছাইডটো চাওক, এইপিনে অলপ বহল হৈ গৈছে বন্ধুসকল, দেখিছেনে কিমান বহল হৈ গৈছে। আৰু সেইবিলাক কিনাৰে কিনাৰে এইবিলাক মানুহবিলাকে কিছুমানে গৰু চৰাই থাকে। চাওক কিমান গৰু চৰাই আছে, চাওক এজন মানুহে গৰু চৰাই আছে, চাওক। চাওকচোন বন্ধুসকল, নদীখনৰ পানীবোৰ যেনি তেনিয়ে বৈ আহি সৰু সৰু একটুকুৰা য'ত ত'ত পাৰ এটা ঢাপ এটা বনি থকা গতে লাগিছে, চাওক। আৰু মই যাবলৈ চেষ্টা কৰিম সেই ঢাপটোলৈ, দেই আপোনালোকক দেখুৱাম। সেই ঢাপটোলৈ মই যাবলৈ চেষ্টা কৰিম, সেইটো দূৰত যে আছে তালৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। বন্ধুসকল, মই এতিয়া সেই ঢাপটোলৈ গৈছোঁ, তাৰপৰা আকৌ ঘূৰি আহিম, আপোনালোকে মুঠতে চাই যাওক দেই। ইয়াতে মানে ভৰিটো মানে পূৰা বালিৰ ভিতৰত সোমাই যায়, ভৰিটো সোমাই যায়গৈ। দেখিছে নহয় মই কিমান সোমাই গৈছোঁ, চাওক। আৰু অকণমান দূৰ গৈ দেখোন, চাওক সোমাই যায়গৈ, চাওক ইয়াত মানে বালিৰ ভিতৰত ভৰিটো সোমাই যায়। দেখিছেনে বন্ধুসকল?
চাওক এইটোদি মানে মানুহ পাৰ হৈ যাবলগীয়া হয়, কাৰণ কি এইটোদি কোনো ৰাস্তা নাই আৰু সিপিনে যিবিলাক মানুহ বসতি কৰি আছে নাইতো সিহঁতক বহুত দূৰেদি ঘূৰিবলগীয়া হয়, নাইতো এইখন নদী পাৰ হৈ যাবলগীয়া হয়। আৰু খৰালি হ'লে মানে আপোনাৰ পানী নাইকিয়া ছিজনত এইপিনেদি যাব পাৰি ভালকৈ, আৰু তেতিয়াতো আৰু গাড়ী মটৰো চলে। খালি এতিয়া মানে এই বতৰত এনেকুৱা ছিজনত আপোনাৰ গাড়ী মটৰ নচলে। চাওকচোন। আৰু বন্ধুসকল, এনেকুৱা বেলি পৰা সময়ত নদীৰ দৃশ্যবোৰ কিমান সুন্দৰ লাগে চাওক। কিমান সুন্দৰকৈ এতিয়া মানে বেলিটো আপোনাৰ অলপ অলপ ডাৱৰে আৱৰি আছে, আৰু কিমান সুন্দৰ এটা পৰিৱেশ লাগে, কিমান ধুনীয়া লাগে চাওক। আৰু আজি বতৰটো আগবেলা আমাৰ ইয়াতে বতৰটো বৰ ভাল নাছিলে, বতৰ ডাৱৰীয়া আছিলে, সেইকাৰণে আজি পাহাৰখনো মানে ডাৱৰে আৱৰি ধৰি আছে। আৰু কেনেকুৱা লাগিছে চাওকচোন। আৰু সিটো চাইডে অলপ মানুহে ধান খেতিও কৰিছে, সেইবিলাক ধান খেতি গছ হয়। কিন্তু নদী পাৰত ধান খেতি আপোনাৰ মানে কোনো গেৰাণ্টি নাই, নদী পানী বাঢ়িলে হয়তো উটুৱাই লৈও যাব পাৰে। মানুহবিলাকে কোনো ধান খেতি দিয়াৰ গেৰাণ্টি নাথাকে বুলি কৈছে। লাক থাকিলে মানে পাব আৰু খেতিটো, যদি লাক ভাল হয় তেতিয়াহ'লে খেতিটো হেৰি কৰিব পাৰিব, যদি লাক বেয়া হয় তেতিয়াহ'লে ধান খেতিটো নাপাব। আৰু এজন ব্যক্তিয়ে তাতে জাল দি মাছ মাৰিছে চাওক। চাওক বন্ধুসকল, গৰুবোৰ কেনেকৈ নদীয়েদি পাৰ হয়। মই এইটো দৃশ্য আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক। আৰু সেয়া মানুহ এজনীয়ে মানে গৰুবোৰ নদীয়েদি পাৰ কৰিছে, আৰু গৰুবিলাকো মানে ধুনীয়াকৈ পাৰ হৈ গুচি আহে নদীতে। চাওক কিমান ধুনীয়া লাগে চাওকচোন। চাওক কিমান ধুনীয়া লাগে। আৰু এইখনকে কয় কাকৈ নৈ। কাকৈ নৈ এটা সুঁতি, যোনটো সুঁতি নেকি এইফালেদি বৈ আহিছে। চাওক এই গৰুবিলাক কিমান ধুনীয়াকৈ পাৰ হৈ আহিছে। আৰু একচুৱেলি ক'বলৈ গ'লে মানে গৰুৱে মানুহতকৈ ভালদৰেহে জানে সাঁতুৰিব, সেইকাৰণে ইমান ধুনীয়াকৈ পাৰ হৈ আহিব পাৰে। আৰু সেই মানুহ দুজনীও লগতে পাৰ হৈ আহিছে, চাওক কিমান ধুনীয়া লাগে চাওকচোন।
মানে যোৱা নাই সেইকাৰণে ভাবিছোঁ ইমান পানী হৈ গ'ল আগতে নদীখনত ইমান পানী হয় জানো এইখনত হয় ন অঁ 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 দ নাই সেই ছোৱালীজনীটো পাৰ হৈ গৈছে দেখিছা নাই ছোৱালীজনী পাৰ হৈ গ'লগৈ আপোনাৰ খালি কষ্ট হ'ব চাইকেল লৈ গৈছে যে অঁ 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 বন্ধুসকল চাওকচোন মানুহবোৰ কেনেকৈ নদীখনত পাৰ হৈ যাবলগীয়া হয় সিপাৰৰ মানুহবোৰ এই পাৰৰ পৰা মানে এনেকৈয়ে পাৰ হৈ যাবলগীয়া হয় কাৰণ কি ইয়াত মানে দলঙৰ কোনো ব্যৱস্থা নাই আৰু এইডোখৰত মানে আগতেও যেতিয়া মানে জানুৱাৰী ডিচেম্বৰ মাহত যেতিয়া পানী শুকায় তেতিয়াও মানে তেতিয়া গাড়ী চলেও এখন দুখন নহ'লে নচলে নহ'লে মানুহবোৰ মানে এনেকৈ পাৰ হৈ যাবলগীয়া আৰু এটা মেইন ৰাস্তা আছে বহুত দূৰেদি মানে আৰু সেই পিনেদি এটা মেইন ৰাস্তা আছে সেই পাহাৰৰ কিনাৰত দেখিছেনে পাহাৰৰ কিনাৰত পাবগৈ নালাগে আৰু তাৰ এইপিনেদি এটা মেইন ৰাস্তা আছে আৰু তেওঁলোকৰ কাৰণে সেই ৰাস্তাটো বহুত দূৰ হৈ যায় সেই ৰাস্তাটো কমচে কম তেওঁলোকৰ কাৰণে মানে মেক্সিমাম 6-7 কিলোমিটাৰ বা 10 কিলোমিটাৰমান দূৰ হৈ যায়গৈ সেইকাৰণে তেওঁলোকে এইফালেদিয়ে শ্বৰ্টকাট পাৰ হ'বলৈ বিচাৰে চাওক এই এজন মানুহে কাণত চাইকেলখন লৈয়ে পাৰ হৈ গৈছে কিমান কষ্ট হয় আৰু ধৰি লওক ৰেচন পাতি আনিবলৈ হ'লেওতো কষ্ট হয় চাগে নহয় জানো বাৰু আপোনালোকে কওকচোন আৰু চাওক সেইখন এখন গাঁও মানে তাত এখন গাঁও আছে আৰু সিপাৰে গাঁওখনৰ সিপাৰে এখন বাগান আছে মই যিখন বাগানৰ কথা কৈছিলোঁ সেই বাগানখনৰ নাম হ'ল চীনাতলীয়া বাগান বুলি কয় সেই বাগানখন চীনাতলীয়া বাগান বুলি কয় আৰু সেইকাৰণে মানুহবোৰ এনেকৈ কষ্ট কৰি পাৰ হয় আৰু উপায় নাই এতিয়া কি কৰিব চাওক বন্ধুসকল চাওক এইকেইজন চাওক পাৰ হৈ গৈ আছে দেখিছে ন কিমান কষ্ট ইয়াত মানে কিমান কষ্ট ক'ব নোৱাৰি আৰু আপোনালোকক মই আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভাল ভিউ আহে তেতিয়াহ'লে দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক আৰু এতিয়াতো জানেই গধূলি হোৱা সময় হৈ গ'ল আৰু এনেকৈয়ে মানুহবোৰ পাৰ হৈ যায় আৰু মই আছোঁ নদী পাৰত তেওঁলোক আছে নদী কিনাৰে আৰু এজন ব্যক্তিয়ে চাইকেল লৈয়ে পাৰ হৈ গৈছে কিমান কষ্টত পাৰ হৈ গৈছে ক'ব নোৱাৰি মানে তেওঁলোকৰ কষ্টবোৰ আৰু উপায় নাই জীৱনটো তেনেকৈ পাৰ কৰিব লাগিব যেতিয়া নদী কিনাৰৰ মানুহ সেয়াই চাওক মানুহখিনিয়ে কিমান কষ্ট কৰি নদী পাৰ হৈ গ'লগৈ চাওক সেইটোৱে আছিলে আপোনাৰ কাকৈ নৈ যিটো আমাৰ বেহাৰবস্তিৰ ওচৰেদি যিখন কাকৈ নৈ এটা সুঁতি বৈ গৈছে বুলি কৈছিলোঁ এইটোৱে দৃশ্য দেখুৱাবলৈ আজি আপোনালোকক আনিলোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে নাজানো আৰু বহুত আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত আৰু আজি ভিডিঅ'টো ইমানটোতে সামৰণি মাৰিছোঁ যাবলৈ হ'ল এতিয়া সন্ধিয়া হৈ আহিলে এয়া চাওক বেলি পৰিলেগৈ এতিয়া যাবলৈ হ'ল যোৱাৰ আগতে এবাৰ সুধিছোঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু ভাল লাগিলে লাইক
কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব, লগতে বহুতজনে ভিডিঅ'টো চাব পাৰে, তেখেতলোকে যাতে কমেণ্ট কৰিব পাৰে মোক। আৰু বন্ধুসকল ছাবস্ক্ৰাইব এটা কৰি দিব, ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। ছাবস্ক্ৰাইবটো বহুত প্ৰয়োজন, কাৰণ কি এইটো মোৰ নতুন চেনেল হয়। মোৰ নতুন চেনেলটো অকণমান গ্ৰ'থ কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ। আপোনালোকে মোক সহায় কৰক, এটা ছাবস্ক্ৰাইব কৰক। ধন্যবাদ বন্ধুসকল। বন্ধুসকল এতিয়া তেন্তে গৈ থাকোঁ। আমাৰ বাইক চব সেই তাত পাৰ্কিং কৰি থোৱা আছে, আৰু বাইকখনো ওলাই যাওঁ। বাইকখন মানে পাৰ উঠাই থৈ আহিছিলোঁ, ৰখাই থৈ আহিছিলোঁ। আৰু ইফালেদি অলপ পানীটো বেছি আছে, সিফালেদি যাব লাগিব। চব যোনফালেদি আহিছিলোঁ আমি এতিয়া সেইফালেদি আকৌ ঘূৰি গৈ আছোঁ। আৰু কেনেকুৱা লাগিলে আপোনালোকক ভিডিঅ'টো ক'ব এবাৰ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। মই অথনি ক'লোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ, ছাবস্ক্ৰাইব এটা কৰি দিব। মোৰ বহুত ছাবস্ক্ৰাইবটো প্ৰয়োজন হৈ আছে। আৰু চব আমি এইফালেদি আহিছিলোঁ, এতিয়া এইফালেদি উঠি যাব লাগিব, এইফালে উঠি যাব লাগিব। নদী কিনাৰৰ জেগাটো তেনেকুৱা আছে মানে প্ৰায় এইবিলাক এইবোৰ পাৰবোৰ মানে খহি যায়, নদীৰ পানীত খহি যায়। আৰু বাইকখন আছে তাত, মোৰ বাইকখন লৈ এতিয়া গৈ থাকিম। আপোনালোকক পৰা বিদায় মাগিছোঁ। আৰু চাওক ইয়াৰ পৰা এবাৰ ভিউটো চাওক, নদীৰ ভিউটো চাওক, কিমান ধুনীয়া লাগে চাওক। এইপিনে চাওক কিমান ধুনীয়া লাগিছে, চাওক পাৰটো চাওক। এতিয়াও বন্ধুসকল দেখিছেনে, সেইয়া গৰু পাৰ হৈ আছে চাওক নদীয়েদি, আৰু সেইয়া আগত মানুহ পাৰ হৈ আছে। আৰু ভিউটো দেখি কেনেকুৱা লাগিলে চাওক, কেনেকুৱা লাগিলে ক'ব।